চমৰীয়াৰ ফুলতলীত কামৰূপ জিলা গৌৰৱ গগৈ ফেন্স ক্লাবৰ ৮ম বৰ্ষপূৰ্তি অনুষ্ঠান নিচামুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে অনৈতিক কাম কাজৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত। কামৰূপ জিলাৰ নৱগঠিত চমৰীয়া সমষ্টিৰ অন্তৰ্গত ফুলতলীত আজি কামৰূপ জিলা গৌৰৱ গগৈ ফেন্স ক্লাবৰ ৮ম বৰ্ষপূৰ্তি উপলক্ষে সমাজ বিৰোধী কাম কাজৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰে। দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা কাৰ্যসূচীত ৰাতিপুৱা মাৰাথন দৌৰ প্ৰতিযোগিতা, বৃক্ষৰোপণ আৰু ড্ৰাগছাসক্ত সন্তানে কেনেদৰে অশান্তিৰ সৃষ্টি কৰি পৰিয়ালখনক ধ্বংসৰ গৰাহত ঠেলি দিব পাৰে তাৰ ওপৰত আলোকপাত কৰি এখনি বাটৰ নাট প্ৰদৰ্শন কৰে। দুপৰীয়া ফুলতলীৰ ছান ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল প্ৰাংগণত কবিৰ আকৰাম হুছেইনৰ সঞ্চালনাত এখনি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত সভাত জৱালি ৰহমান একাডেমীৰ ছাত্ৰীসকলে জাতীয় সংগীত নৃত্য প্ৰদৰ্শন কৰাৰ লগতে ছান একাডেমীৰ ছাত্ৰী ৰুকছানা আহমেদে সত্ৰীয়া নৃত্য, আৰাফা ৰয়েল ছিনিয়ৰ ছেকেণ্ডেৰী ছাত্ৰী সফুৰা ইয়াছমিনে বৰগীত পৰিৱেশন কৰে। সভাত মুখ্য অতিথি ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ লগতে বিশিষ্ট লেখিকা তথা অৱসৰী শিক্ষয়িত্ৰী বুলু কুমাৰী বৰা, দুধনৈ জিলা শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অৱসৰী অধ্যক্ষ জাফৰ আলী আহমেদ, সাংবাদিক দীপক শৰ্মা, RGM জিলা সমন্বয়ক ৰবিল হুছেইনে ভাষণ প্ৰদান কৰে। ভাষণত সাম্প্ৰতিক সময়ত যুৱ সমাজক ধ্বংস কৰি নিষিদ্ধ ড্ৰাগছ, মদ, ভাং, জুৱা, বাল্য বিবাহ, বহু বিবাহ আদি অসামাজিক কাৰ্যকলাপ ৰোধ কৰি এখন সুস্থ নিকা সমাজ গঠন কৰিব পাৰি তাৰ ওপৰত বিস্তাৰিত আলোচনা কৰে। সভাত ফুলতলী অঞ্চলৰ বিশিষ্ট সমাজসেৱক শ্বাহজাহান আলী, ফুলতলী আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰবক্তা দুষ্ট খলিলুৰ ৰহমান, কবি হুমায়ুন কবিৰ, মাহতলী বজাৰ ক্লাবৰ সভাপতি মীৰ ছফিকুল হক চৌধুৰী, সম্পাদক নছিৰুৰ ৰহমান, ছান একাডেমীৰ পৰিচালন সঞ্চালক শ্বহীদুল ইছলাম তৰফদাৰ, অৱসৰী শিক্ষক আলী আকবৰ হুছেইন প্ৰমুখ্যে গণ্যমান্য ব্যক্তিসকলৰ উপৰিও বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। উল্লেখ্য, মাৰাথন দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা খেলুৱৈসকলক ট্ৰফি আৰু মানপত্ৰৰে পুৰস্কৃত কৰে। শেষত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে সভা সমাপ্ত কৰে। সমিতিৰে ড্ৰাগছ নিৰ্মূল কৰাটো বহুত সম্ভৱ হ'ব। এতিয়া আমাৰ বিশেষজ্ঞৰ পৰা সমাজলৈ, ছাত্ৰ ছাত্ৰীলৈ বাৰ্তা পৰিবহণ কৰিব। সেই বাৰ্তাত তেওঁলোকে উৎসাহিত হৈ ড্ৰাগছৰ পৰা আঁতৰি আহিব। এই সন্দৰ্ভত নিশ্চয় আজিৰ সভাখনে আপোনালোকক প্ৰতিপন্ন কৰিছে আৰু গৌৰৱ গগৈৰ এই প্ৰগ্ৰামটো সঁচাকৈয়ে অভিভূত আমি হৈছোঁ। এটা কাৰণত যে সমাজৰ যিটো ব্যাধি আছে, মানে ড্ৰাগছৰ যিটো ব্যাধি, সেই ড্ৰাগছ ব্যাধিটো নিৰ্মূল কৰাৰ কাৰণে প্ৰচেষ্টা কৰি আছে। তাৰ কাৰণে গৌৰৱ গগৈক ধন্যবাদ জনাইছোঁ। লগতে ফেন্স ক্লাবৰ প্ৰত্যেকজন সদস্যক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি গোটেই অসমত গৌৰৱ গগৈ ডাঙৰীয়াৰ যি মিছন, ড্ৰাগছমুক্ত এখন সমাজ গঢ়াৰ যি পৰিকল্পনা, সেই পৰিকল্পনা আগত ৰাখি গৌৰৱ গগৈ ডাঙৰীয়াই গৌৰৱ গগৈ ফেন্স ক্লাব নামেৰে এটা ক্লাবৰ জন্ম দি অসম তথা ভাৰতবৰ্ষক এটা বাৰ্তা তেখেতে দিবলৈ বিচাৰিছে যে আমাৰ সমাজখন যাতে ড্ৰাগছমুক্ত হয়, দুৰ্নীতিমুক্ত হয় আৰু এই দুৰ্নীতিমুক্ত এখন সমাজৰ পোষকতা গৌৰৱ গগৈদেৱে কৰিছে। মই প্ৰথমে আপোনালোকৰ এই চেনেলৰ জৰিয়তে আমাৰ গৌৰৱ, অসমৰ গৌৰৱ, ভাৰতৰ গৌৰৱ গগৈ ডাঙৰীয়াক মই আন্তৰিকভাৱে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, শলাগ লৈছোঁ। তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। তেখেতৰ ব্যক্তিগত জীৱন, ৰাজনৈতিক জীৱন ভগৱানে উন্নত কৰক, মংগল কৰক, তাক কামনা কৰিছোঁ। লগতে তেখেতৰ যি পৰিকল্পনা, এই পৰিকল্পনা সমাজখনত স্থান পাওক, তাৰ কাৰণেও আপোনালোকৰ ওচৰত মই আশা ৰাখিছোঁ। কাৰণ গৌৰৱ গগৈ ডাঙৰীয়া অকলেই যুঁজি এই সমাজখন পৰিষ্কাৰ কৰিব, দুৰ্নীতিমুক্ত কৰিব, এই কথাটো মই ভাবোঁ যে গৌৰৱ গগৈ আমাৰ প্ৰেৰণাহে। ইয়াক আমি সকলোৱে সন্মিলিতভাৱে সমৰ্থন দিব লাগিব, আমি সহযোগিতা আগবঢ়াব লাগিব। আমাৰ সমাজখনে যদি সহযোগিতা আগবঢ়ায়, মই আশা কৰিম যে গৌৰৱ গগৈ ডাঙৰীয়াৰ যি সপোন আৰু বৰ্তমান সমাজৰ যিটো বাস্তৱ ছবি, এই ছবিটোক আপোনালোকে সকলোৱে সন্মিলিতভাৱে যদি আগবাঢ়ে, তেতিয়াহ'লে গৌৰৱ গগৈ ডাঙৰীয়াৰ সপোন বাস্তৱায়িত হ'ব। অসম তথা ভাৰতৰে গৌৰৱ গগৈ ফেন্স ক্লাবৰ সমূহ সদস্যলৈ আজি মই
আন্তৰিক আৰু চিৰকৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ আজি আমাৰ এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰভাৰ তিথিত গুৰুজনাক স্মৰণ কৰি আমি আমাৰ সমাজৰ পৰা যিটো ড্ৰাগছ নামৰে ভেদিটো আমি দূৰ কৰাই হ'ল আমাৰ ফেন্স ক্লাবৰ অন্যতম লক্ষণ। আমি আগতেও আৰু বহুত প্ৰগ্ৰাম কৰিছোঁ। আমি যিখিনি বেমাৰী আছিল আমাৰ মেডিকেলত দিন ৰাতি জীৱন যুদ্ধৰ লগত একাকাৰ কৰি থাকিছিল। আমাৰ গৌৰৱ গগৈ ফেন্স ক্লাবৰ জৰিয়তে আমি ব্লাড ডনেশ্যন দিছোঁ। আমি সমাজত নিষ্পৃত যিখিনি মানুহ আছে সেই মানুহখিনিৰ কাষ চাপিছোঁ। আমি আমাৰ সমাজৰ পৰা ড্ৰাগছমুক্ত কেনেকৈ কৰিব পাৰি, আমাৰ সমাজক তথা অসমখনক আমি কেনেকৈ বচাব পাৰি, আমাৰ ফেন্স ক্লাবৰ উদ্দেশ্যই হ'ল অসমখন বচাব লাগে, ড্ৰাগছৰ কবলৰ পৰা আমাৰ ল'ৰা ছোৱালীক বচাব লাগে, ড্ৰাগছমুক্ত এখন সমাজ হ'ব লাগে, ড্ৰাগছমুক্ত এখন অসম গঢ়িব লাগে। সুন্দলীৰ পৰা আবুল হাছামৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।